হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি আমি গৈ আছোঁ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত হৈ থকা কামাখ্যা দেৱালয়লৈ। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু সময় সুযোগ মিলা নাছিল। সেয়ে আজি ঠিক ঠাক সময় সুযোগ মিলিলে আৰু ৰবিবাৰো আছিল। সেইকাৰণে মই আৰু মোৰ ভাড়াৰ মালিক জেঠীটো গ'লোঁ। খুবেই ভাল লাগিল গৈ। আৰু চাওকচোন কিমান মানুহ, ৰাতিপুৱাই যাব লাগে তাত, যিহেতু বহুত ঠাইৰ পৰা মানুহ আহে আৰু খুব ৰাতিপুৱাই দেৱালয় খুলি দিয়া হয়। কমচে কম 7টা মানত গ'লোঁ আমি। চাওক 7টা মানতে ইমান ভিৰ। আৰু শুনা পাইছোঁ হেনো তাত নাৰিকলটো ফটাই কেনে তাৰ পানীখিনি গাত ল'লে পবিত্ৰ হয় বুলি জানো, কি হয় নাজানো আৰু এনেকৈ আমি জেঠী আৰু মই এই মন্দিৰটো 3 পাক ঘূৰিলোঁ। তাত 3 পাক নাইবা 7 পাক এনেকৈ ঘূৰিব লাগে। আৰু এয়া চাওক, এনেকৈ এটা ক্লিপ লৈছোঁ আৰু কেতিয়া যাব পাওঁ নাজানো। যিহেতু বহু ঠাইৰ পৰা, আনকি দেশ বিদেশৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে, সেয়ে আমিও ভাবিলোঁ যাওঁ। আৰু তাত হেনো যি কোৱা বা যি মনোকামনা থাকে সকলো পূৰণ হয় আৰু বহুতে তাৰ পৰা ফলো পাইছে। সেয়ে আমিও গ'লোঁ, নিজৰ আশা মনসা কামনা কৰিলোঁ। মই যিহেতু বহুত সৰু থাকোঁতে গৈছিলোঁ, কমচে কম 5-6 বছৰ মানতে গৈছিলোঁ, সেইকাৰণে সিমান এটা মনত নাছিল। দেৱালয়খন যদিও জানিছিলোঁ ক'ত আছিল, তথাপিও সেনেকৈ যোৱা হোৱা নাছিল। কিন্তু এতিয়া গ'লোঁ, এতিয়া সকলো মনত থাকিল আৰু ভালকৈ দেখিলোঁ, চালোঁ। আৰু আগতকৈ বহুতখিনি উন্নত হৈছে সেই দেৱালয়খন। আৰু এই দেৱালয়ৰ চাওকচোন পৰিৱেশটো, ইমান ডাঙৰ ডাঙৰ এইবিলাক বেলবিলাক ভক্তপ্ৰাণ ৰাইজে দান কৰিছে। কিছুমানে যিবিলাকে ফল পাইছে, আৰু এইবিলাক আমি বজাই সেৱা কৰি আছোঁ। চাওকচোন পৰিৱেশটো, খুবেই সুন্দৰ এক পৰিৱেশ। আমি যোৱা সময়ত এইবিলাক নাছিল। আৰু এনেকৈ আমি পূজা সেৱা কৰি মেলি কেনে এনেকৈ আকৌ ৰুমলৈ বুলি আগমন। চাওক, এয়া মেইন গেটখন, লগতে কিছু ফটো সাঁচি ৰাখিলোঁ। আজিলৈ ইমানখিনিয়ে, বাই।